হেল্ল' ফ্ৰেণ্ডছ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। মই অনুৰাগ শৰ্মা আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেলটোলৈ। আজি মই আপোনালোকৰ সন্মুখত এটা নতুন ভিডিঅ'লৈ উপস্থিত হৈছোঁ আৰু আজিৰ ভিডিঅ'টোত মই লাষ্ট টাইম যোনটো ভিডিঅ' বনাইছিলোঁ আপোনালোকে দেখিছিলে ভিডিঅ'টো। এই ভিডিঅ'টো মই ইয়াতে জাষ্ট কভাৰ পেজটো আপোনালোকক শ্ব' কৰিছোঁ যে আমাৰ অনাৰেবল চিফ মিনিষ্টাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা দেৱে যোনখিনি APSC CC 2024 যোনখিনি ছাকচেছফুল কেণ্ডিডেটছ আছিলে তেওঁলোকক এপইণ্টমেণ্ট লেটাৰ বিতৰণ কৰা ডিষ্ট্ৰিবিউশ্যন কৰা চেৰিমনিত তেওঁ কৈছিল যে কোচিং ইনষ্টিটিউশ্যনছবিলাকৰ যি পঢ়ায় তাৰে কুৱেশ্যনছ APSC কাটিবলৈ মানা কৰিছিলে বা তেওঁ অৰ্ডাৰ দিছিলে সেইটো টাইমতে ভাষণ দি পেলাই। আৰু লগতে কোচিং ইনষ্টিটিউশ্যনছবিলাকক কৈছিলে যে এডভাৰটাইজিংবিলাক বেন কৰিব লাগে, লগতে যোনখিনি ছাকচেছফুল কেণ্ডিডেটছ আছে তেওঁলোকৰ ফটো ইউজ কৰিবলৈ মানা কৰিছিলে। আৰু ছাকচেছফুল কেণ্ডিডেটছখিনিকো কৈছিলে যে তেওঁলোকৰ কোচিং ইনষ্টিটিউশ্যনছৰ বেনাৰবিলাক পোষ্টাৰ্ছবিলাকৰ পৰা তেওঁলোকৰ ফটো আঁতৰাবলৈ কোচিং ইনষ্টিটিউশ্যনছবিলাকক ৰিকুৱেষ্ট কৰিবলৈ হিমন্ত বিশ্ব শৰ্মা দেৱে কৈছিলে যে এনেকুৱা এনভাইৰনমেণ্ট নালাগে, কোচিং ইনষ্টিটিউশ্যনছত পঢ়োৱা কুৱেশ্যনছ APSCয়ে কাটিব নালাগে, চিলেবাছ চেঞ্জ কৰিব লাগে, কিবা কিবি তেনেকুৱা ধৰণৰ কথা কৈছিলে। কাৰণ কোচিং ইনষ্টিটিউশ্যনছবিলাকে কি বুলি কয় পইচাৰ বিনিময়ত যোনবিলাক পঢ়ুৱাই সেইবিলাকে APSC পৰীক্ষাত আহে। তেনেকুৱা হ'লে যিসকলে কোচিং ল'ব পৰা নাই তেওঁলোকৰ সেইখিনি বেনিফিট নাপায়। চ' তেনেকুৱা ধৰণৰ কিবা কিবি কথা কৈছিলে যে সেইখিনি প্ৰিভিলেজ নাপায় দুখীয়া ঘৰৰ ল'ৰা ছোৱালী, মধ্যবিত্ত মানে মিডল ক্লাছ আৰু যোনখিনি দুখীয়া ঘৰৰ ল'ৰা ছোৱালী তেওঁলোকে সেইখিনি সুবিধা কোচিঙৰ সুবিধা নাপায় কাৰণে হয়তো APSCৰ চাকৰি এটা ল'বলৈ সক্ষম নহয়। চ' তেনেকুৱা ধৰণৰ এইটো চিফ মিনিষ্টাৰে কোৱা কথা, মই তাতে একো কোৱা নাছিলোঁ সেইটো ভিডিঅ'ত। খালি আজিৰ মই যোনটো ভিডিঅ' আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিছোঁ এতিয়া বৰ্তমান কৈ আছোঁ কথাখিনি, এই ভিডিঅ'টোত মই সেই কথাটোৰে অলপ কিছু কাউণ্টাৰ কৰি পেলাই কিছুমান কথা ক'ম যোনখিনি আপোনালোকে যদি মোৰ লগত একে মত হয় তেতিয়াহ'লে জনাব কমেণ্ট ছেকশ্যনত, আৰু যদি আপোনালোকৰ কিবা বেলেগ ভিউ পইণ্ট থাকে তেতিয়াও জনাব, একো কথা নাই। মোৰো কিছুমান বস্তু ভুল হ'ব পাৰে, আপোনালোকে ক্ষমা কৰিব। চ' ইয়াতে বেচিকলি কথাটো হ'ল যে এতিয়া কোচিং ইনষ্টিটিউশ্যনছবিলাক আণ্ডাৰ থ্ৰেটত আছে নেকি, মানে হিমন্ত বিশ্ব শৰ্মাদেৱে যিহেতু কৈছিলে চিফ ছেক্ৰেটাৰীক অৰ্ডাৰ দিছিলে, ৰিকুৱেষ্ট কৰিছিলে যে কোচিং ইনষ্টিটিউশ্যনছবিলাকৰ বেনাৰবিলাক অসমৰ পৰা গুচাব লাগে উইদিন ষ্টিপুলেটেড টাইম পিৰিয়ড, ঠিক আছে। চ' এতিয়া কথাটো হ'ল যে কোচিং ইনষ্টিটিউশ্যনছবিলাকে সেই এগ্ৰেছিভ মাৰ্কেটিং আপোনালোকে দেখিছে, কোচিং ইনষ্টিটিউশ্যনছবিলাকে বহুতখিনি এগ্ৰেছিভ মাৰ্কেটিং কৰি আহিছে। চ' বহুতখিনি এগ্ৰেছিভ মাৰ্কেটিং কৰিছে আৰু বহুতকেইখন আগশাৰী কোচিং ইনষ্টিটিউটে তেনেকুৱা ধৰণৰ এগ্ৰেছিভ মাৰ্কেটিং কৰাৰ কাৰণে হয়তো চৰকাৰৰ চকুত পৰিছে বস্তুবোৰ, পোষ্টাৰ্ছবিলাক বেনাৰ্ছবিলাক। মই কোচিং ইনষ্টিটিউটবিলাকৰ নামবিলাক নকওঁ, আপোনালোকে নিশ্চয় গম পাইছে কি কি ইনষ্টিটিউশ্যনছক তেওঁলোকে পিন পইণ্ট কৰিছে বা পইণ্ট আউট কৰিছে। মোৰো বহুতখিনি কোচিং ইনষ্টিটিউটৰ লগত ইউটিউব চেনেলটোৰ টাই আপ আছে, কলাবৰেশ্যন আছে, মই তেনেকৈ আপোনালোকক বহুতখিনি মেটেৰিয়েলছ দিব পাৰোঁ, ঠিক আছে। চ' সেইটো কাৰণে মই কোচিং ইনষ্টিটিউটবিলাকৰ লগত মোৰ কোনো তেনেকুৱা দুশ্মনী নাই, আমাৰ বৰংশ কলাবৰেশ্যন আৰু লগতে পাৰ্টনাৰশ্বিপহে আছে মোৰ চেনেলৰ লগত। চ' সেইটো কাৰণে মই তেওঁলোকক একো ক'বলৈ নাযাওঁ। ইয়াতে হিমন্ত বিশ্ব শৰ্মাই মানে আমাৰ চিফ মিনিষ্টাৰ দেৱে যোনটো কথা কৈছে সেইটোৰহে কথাটো অকণমান কাউণ্টাৰ কৰি ক্লিয়াৰ কৰিব বিচাৰিছোঁ। ইয়াতে তেওঁ কৈছে যে APSCয়ে কুৱেশ্যন পেটাৰ্ণ চেঞ্জ কৰিব লাগে, কোচিং ইনষ্টিটিউটছবিলাকে যোনখিনি কোচিঙত শিকায় তেনেকুৱা ধৰণৰ কুৱেশ্যনছ আহিব নালাগে, বেলেগ কুৱেশ্যনছ আহিব লাগে। কিন্তু এটা কথাটো হ'ল ইয়াতে যে APSCৰ এক্সামছ, APSCয়ে হওক বা ইউনিয়ন পাব্লিক ছাৰ্ভিচ কমিশ্যনে হওক, UPSCয়ে হওক, এটা যোনটো এটা কি বুলি কয় ৰেডিমেড এটা চিলেবাছ আছে, যোনটো এটা প্ৰপাৰ চিলেবাছ তেওঁলোকে মেইনটেইন কৰে, সেই চিলেবাছ আৰু এক্সাম পেটাৰ্ণটো ফ'ল' কৰে। এতিয়া চিলেবাছৰ বাহিৰত কুৱেশ্যনছ কাটিব নোৱাৰে। কোচিং ইনষ্টিটিউটে APSCক সুধি পেলাই নপঢ়ায় যে APSCয়ে কি কুৱেশ্যনছ কাটিব, সেইখিনিৰ ভিতৰতে পঢ়াম, আমাৰ যোনখিনি কেণ্ডিডেটছ আছে, ষ্টুডেণ্টছ আছে, সেইখিনিয়ে এনচাৰ্ছ কৰি পেলাই পৰীক্ষা পাছ কৰি পেলাই চিভিল ছাৰ্ভেণ্ট হ'ব পাৰিব, তেনেকুৱা ধৰণৰ কথা নহয়। ইয়াতে APSCয়ে যোনটো চিলেবাছ দিয়ে সেই চিলেবাছৰ মতে কোচিং ইনষ্টিটিউশ্যনছবিলাকে তেওঁলোকক ষ্টুডেণ্টছবিলাকক কেণ্ডিডেটছবিলাকক কোচিং কৰোৱাই এটা ফি লৈ পেলাই। আৰু ফিটো ইম্পৰ্টেণ্ট হয় কাৰণ মনিটাৰী ফেক্টৰটো চবতে থাকে। কোচিং ইনষ্টিটিউশ্যনছবিলাকেও কোচিং ইনষ্টিটিউশ্যনছ খুলিবলগীয়া হৈছে কেলৈ, কাৰণ তেওঁলোকৰ হাততো হয়তো যিসকল কোচিং ইনষ্টিটিউশ্যনছৰ ফাউণ্ডাৰে হওক, ডাইৰেক্টৰে হওক, এটা সময়ত তেওঁলোকেও ষ্ট্ৰাগল কৰি আহিছে কম্পিটিটিভ এক্সামছ দি পেলাই। মই বহুতকেইখন কোচিং ইনষ্টিটিউশ্যনছৰ কি বুলি কয় মালিক বা অ'নাৰ বা যোনখিনি ডাইৰেক্টৰ আছে, টিচাৰ্ছ আছে, তেওঁলোকক চিনি পাওঁ। বহুতখিনি ষ্ট্ৰাগল কৰিছে কোচিং ইনষ্টিটিউশ্যনছৰ আগতে, তেওঁলোকে UPSC APSC মাল্টিপুল টাইমছ দিছে, ইণ্টাৰভিউ ষ্টেজলৈকে গৈছে, যেনেকৈ মই ষ্ট্ৰাগল কৰি আহিছোঁ APSC আৰু UPSCত। চ' তেনেকুৱা ধৰণৰকৈ তেওঁলোকেও ষ্ট্ৰাগল কৰিছে আৰু তেওঁলোকে যেতিয়া লাষ্টত গৈ পেলাই তাতে বস্তুখিনি ছাকচেছ নহৈ পেলাই তেওঁলোকৰ যোনখিনি এক্সপিৰিয়েঞ্চ হ'ল চিভিল ছাৰ্ভিচেছ এক্সামিনেশ্যনৰ ইণ্টাৰভিউ ষ্টেজলৈকে, সেই এক্সপিৰিয়েঞ্চখিনি বাকী
অন্য কেণ্ডিডেটছৰ ভালৰ কাৰণে সেই এক্সপিৰিয়েঞ্চখিনি তেওঁলোকৰ শ্বেয়াৰ কৰিবৰ কাৰণে অন্য কেণ্ডিডেটছসকলক গাইড কৰিবৰ কাৰণে কোচিং ইনষ্টিটিউশ্যনছবিলাক খুলি লোৱা হয় যাতে একেলগে বহুতখিনি কেণ্ডিডেটছক একেলগে গাইড কৰিব পাৰে আৰু তাৰ বিনিময়ত তেওঁলোকে ফি লয় ফি ষ্ট্ৰাকচাৰটো হয়তো কিছুমান কোচিং ইনষ্টিটিউশ্যনছত বহুত হাই হৈ যায় চ' সেইটো কাৰণে কিছুমানে হয়তো এফৰ্ড কৰিব নোৱাৰে কিন্তু কোচিং ইনষ্টিটিউশ্যনছবিলাকক এইটো বস্তু কোৱাটো অলপ ভুল হ'ব কাৰণ কোচিং ইনষ্টিটিউশ্যনছবিলাকে APSCক সুধি পেলাই নপঢ়ায় APSC যোনটো অফিচিয়েল চিলেবাছ দিয়ে বা UPSC যোনটো অফিচিয়েল চিলেবাছ দিয়ে সেই চিলেবাছখন ফ'ল' কৰিহে ইয়াতে পাঠ্যক্ৰম কৰোৱা হয় মানে সেই চিলেবাছখন ফ'ল' কৰি পেলাই তেওঁলোকে কোচিং কৰায় ষ্টাডি মেটেৰিয়েলছ প্ৰভাইড কৰে চ' কাৰণ APSCৰ নিচিনা এটা চিভিল ছাৰ্ভিচেছ বা কম্বাইণ্ড কম্পিটিটিভ এক্সামিনেশ্যনত আপোনালোকৰ চিলেবাছত হিষ্ট্ৰী জিঅ'গ্ৰাফী পলিটি ইকনমি কাৰেণ্ট এফেয়াৰ্ছ সায়েন্স এণ্ড টেকনলজি এনভাইৰনমেণ্ট এণ্ড ইক'লজি এপ্টিটিউড ৰিজনিং ঠিক আছে ক্ৰিটিকেল এনালাইচিছ তাৰপিছত কম্প্ৰিহেনশ্যন গ্ৰামাৰ গোটেইবিলাক বস্তু ইনক্লুডেড থাকে অসমৰ ওপৰতো বহুতখিনি থাকে এথিক্স থাকে ঠিক আছে এথিক্স থাকে তাৰপিছত এছে পেপাৰ থাকে মেইনছত চ' তেনেকুৱা ধৰণৰকৈ বহুতবিলাক মাল্টিপুল ছাবজেক্টছ থাকে এতিয়া যদি কুৱেশ্যন পেটাৰ্ণ চেঞ্জৰ কথা কওঁ সেইটো হয়তো APSCয়ে চিফ মিনিষ্টাৰৰ মতে সেইটো তেনেকুৱা ধৰণৰকৈ কুৱেশ্যন পেটাৰ্ণ চেঞ্জ কৰিব নোৱাৰে কাৰণ এটা চিলেবাছ ফ'ল' কৰি আহিছে কিন্তু মই ইয়াতে মোৰ এটা নিজৰ পাৰ্চনেল অপিনিয়ন দিব বিচাৰোঁ আমি যোনখিনি চিলেবাছ কৰি থাকোঁ এতিয়া UPSCও ধৰক বা APSCৰো চিলেবাছ আইডেণ্টিকেল হয় ঠিক আছে এটা বহুত আগৰ পৰাই পুৰণা ধৰণৰ পৰা এটা চিলেবাছ ফ'ল' কৰি আহিছে সেইটো মানে ইণ্ডিয়ান কম্পিটিটিভ এক্সামছবিলাকৰ কথা কৈছোঁ আমাৰ যদি ইণ্ডিয়া বেছড কম্পিটিটিভ এক্সামছবিলাকৰ কথা কওঁ কাৰণ যোনখিনি আমি স্কুলত পঢ়ি আহোঁ ছ'চিয়েল ছায়েন্সৰ ছাবজেক্ট বা কলেজ লেভেলত যোনখিনি ছাবজেক্টছ পঢ়োঁ সেইখিনিয়ে আকৌ চাকৰিৰ কাৰণে পৰীক্ষা এটা দিবৰ কাৰণে ৰিক্ৰুইটমেণ্ট এক্সামিনেশ্যন এটা দিবৰ কাৰণে সেইখিনি ছাবজেক্টছে আকৌ পঢ়িবলগীয়া হয় মানে হিষ্ট্ৰী জিঅ'গ্ৰাফী পলিটি ইকনমি সেইবিলাক ছাবজেক্ট আকৌ ঘূৰাই ইংলিছ গ্ৰামাৰ সেইখিনি পঢ়ি পেলাই আকৌ এই এটা কম্পিটিটিভ এক্সামছ দিবলগীয়া হয় চাকৰিৰ কাৰণে এক্সামতো সেই একেখিনি ছাবজেক্টছে আকৌ ৰিপিট হয় ঠিক আছে কিন্তু ইয়াতে কিছুমান এইটো যিহেতু বহুত আগৰ পৰা চলি আহিছে বহুত আগৰ পুৰণা ধৰণৰ এটা গোটেই ছিষ্টেম চলি আহিছে এই ছিষ্টেমটো হয়তো মই যদি কওঁ মোৰ ফালৰ পৰা যদি কওঁ তেনেহ'লে ইয়াতে কিছুমান চেঞ্জেছ আনিব পাৰে কাৰণ আমি হিষ্ট্ৰী জিঅ'গ্ৰাফী পলিটি ইকনমি জানাটো ইম্পৰ্টেণ্ট হয় এনেকুৱা নহয় যে ইম্পৰ্টেণ্ট নহয় কিন্তু সেইখিনি বস্তু যিহেতু আপোনালোকে স্কুল লেভেলত পঢ়ি আহে বাৰে পেটি সেইখিনি ৰিপিটেডলি পঢ়ি পেলাই আকৌ কম্পিটিটিভ এক্সামছ এটা দি পেলাই চাকৰি লোৱাটো ইমান দৰকাৰী নহয় মানে ইম্পৰ্টেণ্ট নহয় বা মেণ্ডেটৰী নহয় মোৰ মতে দেই মানে কি হয় হিষ্ট্ৰী জিঅ'গ্ৰাফী পলিটি ইকনমি জানাটো ইম্পৰ্টেণ্ট হয় বেচিক্সখিনি জানিব লাগে কিন্তু এনেকুৱা নহয় যে গোটেইখিনি জানিবলগীয়া হয় এতিয়া পলিটি ছাবজেক্টটো ইম্পৰ্টেণ্ট হয় যদিহে আমি গভৰ্ণমেণ্ট চাকৰি কৰিব যাওঁ কিন্তু হিষ্ট্ৰী ছাবজেক্টটো কোনো পধ্যে মই ইম্পৰ্টেণ্ট বুলি নাভাবোঁ কাৰণ হিষ্ট্ৰীটো জানাটো ইম্পৰ্টেণ্ট কিন্তু এনেকুৱা নহয় যে সেই ছাবজেক্টৰ আকৌ কুৱেশ্যনছখিনি শ্বাহজাহানে তাজমহল কেতিয়া বনালে শ্বাহজাহানৰ কেইগৰাকী পত্নী আছিলে তেনেকুৱা ধৰণৰ কথা সুধি বাৰে পেটি ৰিপিটেডলি সেই তেনেকুৱা ধৰণৰ কুৱেশ্যনছ আহাতকৈ বা ব্ৰিটিছৰ প্ৰায় ভাৰত কেতিয়া স্বাধীন হৈছিলে সেইখিনি জনাটো ইম্পৰ্টেণ্ট ভাৰতীয় নাগৰিক হিচাপে বা হিষ্ট্ৰীখিনি জানাই ইম্পৰ্টেণ্ট যোনখিনি হিষ্ট্ৰী আছে এনচিয়ান ইণ্ডিয়ান হিষ্ট্ৰী মেডিভেল ইণ্ডিয়ান হিষ্ট্ৰী মডাৰ্ণ ইণ্ডিয়ান হিষ্ট্ৰী ৱৰ্ল্ড হিষ্ট্ৰীৰো কিছুমান অংশ জানা ইম্পৰ্টেণ্ট হয় কিন্তু এনেকুৱা নহয় যে কম্পিটিটিভ এক্সামছতো সেইখিনিয়ে আহিব লাগে তাৰ বদলি মই ভাবোঁ যে ক্ৰিটিকেল এনালাইচিছ ৰিজনিং কোৱান্টিটেটিভ এপ্টিটিউড চ' তেনেকুৱা ধৰণৰ ছাবজেক্ট যদি ইয়াতে দিয়ে এডাপ্ট কৰে তেতিয়াহ'লে বেছি ভাল হয় কেণ্ডিডেটছবিলাকৰ কাৰণ সেই ছাবজেক্টছবিলাক দিলে মানে কেণ্ডিডেটসকলৰ মাইণ্ডটোৰ IQ লেভেলটো চেক কৰিব পৰা যায় যে তেওঁলোকে কেনেকৈ ক্ৰিটিকেল এনালাইচিছ কৰিব পাৰে কিবা এটা ছিটুৱেশ্যনত যেনেকৈ এথিক্সৰ আপোনালোকে দেখিছে যোনবিলাক কেছ ষ্টাডি থাকে সেই কেছ ষ্টাডি বেছ কুৱেশ্যনছবিলাক আহিলে মানে পৰীক্ষাত বেছি ভাল হয় তেনেকুৱা হ'লে তেওঁলোকে এটা ৰিয়েল লাইফ চিনেৰিঅ'ত চাকৰি কৰা সময়ত কেনেকুৱা ধৰণৰকৈ এটা ছিটুৱেশ্যন ডিল কৰিব কেনেকৈ এথিকেল ডিলাইমাবিলাক তেওঁলোকে টেকেল কৰিব চ' সেই তেনেকুৱা ধৰণৰ কুৱেশ্যনছ আহিলে মানে কি হয় কেছ ষ্টাডি টাইপৰ কুৱেশ্যনছ আহিলে মানে তেওঁলোকে সেইখিনি বস্তু এপ্লিকেবল কৰিব পাৰিব প্ৰেক্টিকেল ফিল্ডত যদি হিষ্ট্ৰী জিঅ'গ্ৰাফী পঢ়ি থাকে সেইখিনি চাকৰিত গৈ পেলাই একো প্ৰেক্টিকেলি তেনেকুৱা এপ্লিকেবল নহয় সেইবিলাক চাকৰিৰ ক্ষেত্ৰত যদি আপুনি ACS বা APS হয় তাতে হিষ্ট্ৰীৰ কথা কি আহিলে আহোমৰ ফাৰ্ষ্ট ৰজা কোন আছিলে লাষ্ট ৰজা কোন আছিলে মোগলৰ ফাৰ্ষ্ট কেপিটেল লাষ্ট কেপিটেল সেইখিনি বস্তু কোনো পধ্যে ইম্পৰ্টেণ্ট নহয় তাতে কোনো এপ্লিকেবল নহয় প্ৰেক্টিকেল ফিল্ডত ঠিক আছে চ' এই কুৱেশ্যনছবিলাক এই পেটাৰ্ণটো মোৰ মতে চেঞ্জ কৰা উচিত আৰু এতিয়া অলৰেডি ইণ্ডিয়া 75 ইয়াৰ্ছতকৈ বেছি হ'ল স্বাধীন হোৱা চ' এতিয়া সেইখিনি বস্তু চেঞ্জ কৰি পেলাই অলপ পেটাৰ্ণটো চেঞ্জ কৰিবলগীয়া হ'ল চিভিল ছাৰ্ভিচেছই হওক বা অন্য এনেকুৱা কম্পিটিটিভ এক্সামছত এনেকুৱা নহয় যে বাৰে পেটি স্কুলৰ ছাবজেক্ট যিটাকে বাৰে পেটি সুধি থাকিব চ' এইখিনি বাদ দি পেলাই মই কৈছোঁ এথিক্সৰ কেছ ষ্টাডি নিচিনা কুৱেশ্যনছ আনিব লাগে য'ত কেণ্ডিডেটসকলে ক্ৰিটিকেল এনালাইচিছ কৰিব পাৰে বস্তুবোৰ ৰিয়েল
লাইফ চিনেৰিঅ'ত থাকি পেলাই তেওঁলোকে এক্সামছত কুৱেশ্যনছ লিখিব পাৰে মানে কুৱেশ্যনৰ এনচাৰ্ছ দিব পাৰে তেতিয়া গম পাব যে তেওঁৰ থিংকিংটো কেনেকুৱা এথিকেল ডিলেমাবিলাক কেনেকৈ টেকেল কৰিব পাৰে প্ৰ'জ এণ্ড কনছবিলাক কেনেকৈ ফাইণ্ড আউট কৰি পেলাই লাষ্টত এটা সলিউশ্যন উলিয়াব পাৰে এটা বেলেঞ্চ সলিউশ্যন উলিয়াব পাৰে প্ৰব্লেম এটাৰ ঠিক আছে সেই তেনেকুৱা ধৰণৰ কুৱেশ্যনছ দিলে ভাল আৰু ক্ৰিটিকেল এনালাইচিছটো বহুত ইম্পৰ্টেণ্ট ক্ৰিটিকেল এনালাইচিছ মানে সেই কেছ ষ্টাডিখিনিৰ নিচিনা কুৱেশ্যনছ আহিব লাগে কোৱান্টিটেটিভ এপ্টিটিউড আহিব লাগে কোৱান্টিটেটিভ এপ্টিটিউড মানে HCF LCM জিঅ'মেট্ৰি ট্ৰিগন'মেট্ৰি সেইবিলাক কুৱেশ্যনছ আহি পেলাই লাভ নাই সেইবিলাক বেকাৰ অলৰেডি ক্লাছ 10ত এডভান্স মেথছ জেনেৰেল মেথছ সেইখিনি বস্তু পঢ়ি আহিছোঁ হাই ছেকেণ্ডেৰী ডিগ্ৰীত পঢ়ি আহিছোঁ স্কুল লেভেলত পঢ়ি আহিছোঁ চ' সেই মেথছৰখিনি জানি পেলাই একো লাভ নাই কোৱান্টিটেটিভ এপ্টিটিউড মানে ব্লাড ৰিলেশ্যন ডাইৰেকশ্যন ৰিলেটেড প্ৰব্লেমছ সেই তেনেকুৱা ধৰণৰ কুৱেশ্যনছ আহিব লাগে য'ত কেণ্ডিডেটছবিলাকৰ IQ লেভেলটো চেক কৰিব পৰা যায় তেওঁলোকৰ সেই ক্ৰিটিকেল এনালাইটিকেল এবিলিটিটো চেক কৰিব পৰা যায় চ' তেনেকুৱা ধৰণৰ কুৱেশ্যনছ আহিলে মই ভাবোঁ যে এই কম্পিটিটিভ এক্সামছবিলাক বেছি ভাল হ'ব কেণ্ডিডেটছবিলাকৰ সেই লেভেলটো চেক কৰিব পৰা যাব তেওঁলোকৰ কেনেকৈ ৰিয়েল লাইফ চিনেৰিঅ'ত প্ৰব্লেমছবিলাক টেকেল কৰিব আৰু এনেকুৱা ধৰণৰ কুৱেশ্যনছ দিলে মানে তেওঁলোকৰ মাইণ্ডটো শ্বাৰ্প হ'ব এনেকুৱা ধৰণৰ কুৱেশ্যনছৰ কাৰণে কুৱেশ্যনছ প্ৰিপেৰেশ্যন কৰিলে মানে এক্সামৰ এনেকুৱা ধৰণৰ চিলেবাছ লৈ পেলাই মাইণ্ডটো শ্বাৰ্প হ'ব আৰু তেওঁলোকে ৰিয়েল লাইফ চিনেৰিঅ'ত তেওঁলোকে প্ৰেক্টিকেলি এইখিনি বস্তু ইউজ কৰাত বেছি সুবিধা হ'ব কাৰণ হিষ্ট্ৰী জিঅ'গ্ৰাফী পলিটি এইবিলাক ঘেহাই একেটাকে পঢ়ি থাকিলে মানে একো লাভ নাই সেইবিলাক পুৰণা কথা হৈ গ'ল এতিয়া বস্তুবিলাক অলপ চেঞ্জ কৰিবলগীয়া হ'ল আৰু লগতে ৰিজনিংটো ইম্পৰ্টেণ্ট ঠিক আছে ৰিজনিংটো বহুত ইম্পৰ্টেণ্ট ৰিজনিঙৰ কুৱেশ্যনছ আহিব লাগে যেনেকৈ ৰিজনিং থাকে বা ষ্টেটিষ্টিকেল এনালাইচিছ আহিব লাগে ষ্টেটিষ্টিকেল এনালাইচিছ হ'লেও কেণ্ডিডেটছখিনিৰ মাইণ্ডৰ শ্বাৰ্পনেছটো চেক কৰিব পৰা যায় IQ লেভেলটো ঠিক আছে সেইখিনি বস্তু ইম্পৰ্টেণ্ট তেনেকুৱা হ'লেও ৰিয়েল লাইফ চিনেৰিঅ'ত কিবা এটা প্ৰব্লেম সেইটো বস্তু ডাইৰেক্টলি এপ্লিকেবল নহ'লেও ষ্টেটিষ্টিকেল এনালাইচিছটো প্ৰত্যেকটো ডিপাৰ্টমেণ্টতে ডাইৰেক্টলি এপ্লিকেবল নহ'লেও চাকৰি জইন কৰাৰ পিছত তেওঁলোকে সেই এনালাইচিছখিনি বেলেগ কিছুমান প্ৰব্লেম ছল্ভ কৰিবৰ কাৰণে ইউজ কৰিব পাৰিব ঠিক আছে আৰু লগতে হিমন্ত বিশ্ব শৰ্মা দেৱে আমাৰ চিফ মিনিষ্টাৰ ছাৰে আমাৰ মামাই আৰু এটা কথা কৈছিল যে কাৰেণ্ট এফেয়াৰ্ছৰ তেনেকুৱা ধৰণৰ ইনডেপ্থ কুৱেশ্যনছ আহিব লাগে যেনেকৈ ভাৰতৰ এট প্ৰেজেণ্ট ফৰেক্স ৰিজাৰ্ভছ কিমান ঠিক আছে গ'ল্ড ৰিজাৰ্ভছ কিমান চ' সেই তেনেকুৱা ধৰণৰ ৰেপ' ৰেট ৰিভাৰ্ছ ৰেপ' ৰেট চ' তেনেকুৱা ধৰণৰ কুৱেশ্যনছ অলৰেডি APSC তেনেকুৱা ধৰণৰ কুৱেশ্যনছ সোধে মাজে মাজে যদিহে আমি ইকনমিক্স আৰু ফাইনেন্স ৰিলেটেড কাৰেণ্ট এফেয়াৰ্ছ চাওঁ তেতিয়াহ'লে কাৰণ কাৰেণ্ট এফেয়াৰ্ছৰ বহুতবিলাক অংশ থাকে পলিটিৰ কাৰেণ্ট এফেয়াৰ্ছো থাকে যেনেকৈ পাৰ্লিয়ামেণ্টত কেনেকুৱা ধৰণৰ কি ল পাছ কৰা হৈছে সুপ্ৰিম কোৰ্টে কোনবিলাক ল পাছ কৰিছে বা ষ্ট্ৰাইক ডাউন কৰিছে বা কোনটো আৰ্টিকেলৰ ভিত্তিত কোনটো ল পাছ কৰিছে চ' তেনেকুৱা ধৰণৰ কুৱেশ্যনছ পলিটি ৰিলেটেড কাৰেণ্ট এফেয়াৰ্ছ ইকনমি বা ফাইনেন্স ৰিলেটেড কাৰেণ্ট এফেয়াৰ্ছ তেনেকুৱা ধৰণৰ কাৰেণ্ট এফেয়াৰ্ছ আহেই প্ৰত্যেকবাৰে লগতে কালচাৰ এণ্ড ফেষ্টিভেলছ ৰিলেটেড কাৰেণ্ট এফেয়াৰ্ছো আহে যেনেকৈ হৰ্ণবিল ফেষ্টিভেল কোনখন ষ্টেটত হয় ক'ত হয় তেনেকুৱা ধৰণৰ কুৱেশ্যনছ বা অকল হৰ্ণবিল ফেষ্টিভেলটো মই ইজি নৰ্থ ইষ্টৰ নাগালেণ্ডৰ কথা ক'লোঁ কিন্তু তেনেকুৱা ধৰণৰ ফেষ্টিভেলছ বা তেনেকুৱা ধৰণৰ কালচাৰেল ইভেণ্টছ ভাৰতৰ বেলেগ ৰাজ্যবিলাকসমূহতো হয় চ' তেনেকুৱা ধৰণৰ কুৱেশ্যনছ আহিব লাগে কাৰেণ্ট এফেয়াৰ্ছত ঠিক আছে ইকনমি পলিটি কাৰেণ্ট এফেয়াৰ্ছ মুঠতে ভালকৈ আহিব লাগে যেনেকৈ হিমন্ত বিশ্ব দেৱে কৈছিলে আমাৰ অনাৰেবল চিফ মিনিষ্টাৰে যে ইনডেপ্থ কাৰেণ্ট এফেয়াৰ্ছ আহিব লাগে সেইটোত মই একমত আৰু লগতে ইংলিছ লেংগুৱেজটো জনাটো ইম্পৰ্টেণ্ট ঠিক আছে আপোনালোকে বহুতে কৈ থাকে আছামিজ লেংগুৱেজটো জনা ইম্পৰ্টেণ্ট অসমীয়া জনাটো বহুত বেছি ইম্পৰ্টেণ্ট কাৰণ আমাৰ ষ্টেটৰ এইটো মাতৃভাষা হয় ঠিক আছে চ' মানে আমাৰ এইটো অফিচিয়েল লেংগুৱেজ হয় অসমীয়াটো জনাটো ইম্পৰ্টেণ্ট কাৰণ আপোনালোকে অসমত চাকৰি কৰিব মোৰ মতে APSCত অসমীয়া এখন ৰিজনেল লেংগুৱেজ কোৱালিফাইং পেপাৰ থাকিব লাগে কোৱালিফাইং পেপাৰ এইটো কাৰণে কৈছোঁ কাৰণ বহুতে ইংলিছ মিডিয়াম বেকগ্ৰাউণ্ডৰ পৰা আহে ময়ো নিজেও এটা ইংলিছ মিডিয়াম বেকগ্ৰাউণ্ডৰ হয় চ' সেইটো কাৰণে আছামিজ লেংগুৱেজটো ডাইৰেক্টলি আহি গ'লে হয়তো বাকীখিনি অসমীয়া মিডিয়ামৰ কেণ্ডিডেটৰ লগত আমি কম্পিট কৰিব নোৱাৰোঁ সঁচা কথা ক'বলৈ আমি কম্পিট কৰিব নোৱাৰোঁ ঠিক আছে সেই কম্পিটিশ্যনৰ এটা ভয় থাকে চ' সেইটো কাৰণে মই কৈছোঁ আছামিজ ৰিজনেল লেংগুৱেজ পেপাৰটো চবৰে কাৰণে লেভেল গ্ৰাউণ্ড কৰিবৰ কাৰণে সেইটো কোৱালিফাইং পেপাৰ কৰিব লাগে আৰু সেই আছামিজ লেংগুৱেজ পেপাৰখন যদি থাকে তেতিয়াহ'লে তেওঁলোকে যিসকলে CBSEৰ পৰা বিলং কৰে CBSEৰ কেণ্ডিডেট হওক মানে KV বা নৱোদয়া যোনখিনি স্কুল আছে সেইখিনিৰ পৰা বিলং কৰাবিলাকেও সেই আছামিজ কোৱালিফাইং পেপাৰখনৰ কাৰণে যদিহে চিলেবাছত বা এক্সাম পেটাৰ্ণত থাকে তেতিয়া তেওঁলোকে সেইটো ভিত্তিত তেনেকৈ প্ৰিপেৰেশ্যন কৰিব পাৰিব ঠিক আছে কাৰণ সেইখন কোৱালিফাইং পেপাৰ হ'ব লাগে আছামিজ লেংগুৱেজ ৰিজনেল লেংগুৱেজ যোনখন পেপাৰ থাকিব সেইখনত
এছে আহিব লাগে ইংলিছৰ অসমীয়াৰ এছে আহিব লাগে তেতিয়া তেওঁলোকৰ ৰাইটিং স্কিলছটো গম পাব কাৰণ কেতিয়াবা কিছুমান ভিতৰুৱা জেগাত পষ্টিং পাব পাৰে তেতিয়া আপোনালোকৰ হয়তো অসমীয়াত কোনোবা এপ্লিকেশ্যন আপোনালোকক দিব পাৰে তেতিয়া আপোনালোকে অসমীয়াত চেক কৰিব পাৰিব লাগিব বা কাৰোবাক কিবা নটিচ দিব হ'লে অসমীয়াত লিখিব পাৰিব লাগিব কাৰণ সদায় আপোনালোকে কি বুলি কয় লোৱাৰ লেভেল মেনেজমেণ্টৰ ওপৰত ডিপেণ্ড লোৱাৰ লেভেল এডমিনিষ্ট্ৰেটিভ পোষ্টখিনিৰ ওপৰত ডিপেণ্ড কৰিব নোৱাৰিব লাইক ক্লাৰিকেল কেডাৰবিলাকৰ ওপৰত ডিপেণ্ড কৰিব নোৱাৰিব আপোনালোকে অফিচাৰ হিচাপেও অসমীয়া ভাষাটো জনাটো ইম্পৰ্টেণ্ট চ' সেইটো কাৰণে অসমীয়া ৰিজনেল লেংগুৱেজটো জনাটো ইয়াতে ইম্পৰ্টেণ্ট চ' তেনেকুৱা ধৰণৰ আহিব লাগে দৰকাৰ পৰে অসমীয়াৰ এছে গ্ৰামাৰ ঠিক আছে সেইখিনি বস্তু অসমীয়াত আহিব লাগে আৰু ইংলিছ লেংগুৱেজটো এটা ইণ্টাৰনেশ্যনেল লেংগুৱেজ এইটো বহুত বেছি ইম্পৰ্টেণ্ট এইটো ইগন'ৰ কৰিব পৰা নাযায় আপোনালোকে এইটো লেংগুৱেজ বেয়া পাই লাভ নাই কাৰণ আপোনালোকে অসমৰ বাহিৰত গ'লে মানে অসমীয়া ভাষাটোৰ কোনো অস্তিত্ব নাই এইটো এটা প্ৰেক্টিকেলি সঁচা কথা কৈ দিছোঁ মানে ফেক্ট এটাৰ কথা কৈ দিছোঁ যদি আপোনালোকে ভালকৈ ফেক্টটো চেক কৰে তেতিয়াহ'লে অসমৰ বাহিৰত গ'লে মানে অসমীয়া ভাষাৰ একো অস্তিত্ব তেনেকুৱা নাই ঠিক আছে যদিহে কোনোবা অসমীয়া মানুহ এজন লগ পায় তেতিয়া আপোনালোকে অসমীয়াত কথা পাতিব পাৰিব কিন্তু ইংলিছটো জানিলে আপোনালোকে যদি তামিলনাডুতো যায় মহাৰাষ্ট্ৰতো যায় ঠিক আছে যিকোনো এতিয়া চাউথত গ'লে মানে হয়তো আপোনালোকে হিন্দীটো ক'ব পাৰিলোঁ ভাৰতৰ যোনটো ৰাষ্ট্ৰীয় লেংগুৱেজ হিন্দীটো ক'ব পাৰিলেও চাউথৰ মানুহবিলাকে আপোনালোকক হিন্দীত ৰিপ্লাই দিবলৈ নিবিচাৰে কিন্তু আপোনালোকে ইংলিছত যদি কাৰোবাক কিবা সোধে তাতে চাউথৰ মানুহখিনিয়ে যথেষ্ট এডুকেটেড থাকে মিনিমাম এটা এডুকেশ্যন থাকে ইংলিছত তেওঁলোকৰ স্কুলবিলাক মষ্ট অফ দি স্কুলছ ইংলিছ মিডিয়াম হয় চ' ইংলিছত তেওঁলোকে ক্লাছ 10লৈকে হ'লেও পঢ়া এজন টেক্সি ড্ৰাইভাৰো ইংলিছ ক'ব পাৰে তাতে ইংলিছ বুজি পায় বা ইংলিছত আপোনালোকক এনচাৰ্ছ দিব পাৰে ঠিক আছে ইংলিছ লেংগুৱেজটো জানাটো ইম্পৰ্টেণ্ট এইটো এটা ইণ্টাৰনেশ্যনেল লেংগুৱেজ বহুতবিলাকত ইংলিছ লেংগুৱেজটো ইণ্টাৰনেশ্যনেল লেংগুৱেজ হয় যিকোনো দেশত গ'লে মানে আপোনালোকে ফুৰিব গ'লে মানে কোনোবা এখন স্কেণ্ডিনেভিয়ান কাণ্ট্ৰিত গ'লে বা ক'ৰবাত যদি আপোনালোকে ৰাছিয়াতো যায় তাতো যদি ইংলিছত যদি কাৰোবাক কিবা এটা কথা সোধে তথাপিতো আপোনালোকক ৰিপ্লাই দিব পাৰিব ঠিক আছে চ' ইংলিছটো জনাটো ইম্পৰ্টেণ্ট চ' ইংলিছ লেংগুৱেজটো থকাটো ইম্পৰ্টেণ্ট তাতে ইংলিছৰ কম্প্ৰিহেনশ্যন আহিব লাগে গ্ৰামাৰ আহিব লাগে এছে আহিব লাগে ৰিপৰ্ট ৰাইটিং লেটাৰ ড্ৰাফটিং সেইবিলাক কুৱেশ্যনছ ইংলিছত আহিব লাগে এনেকুৱা চিভিল ছাৰ্ভিচেছ বা অন্য যোনখিনি ৰিক্ৰুইটমেণ্ট এক্সামিনেশ্যন আছে চ' মোৰ মতে এনেকুৱা ধৰণৰ কুৱেশ্যনছ আহিব লাগে বাকী যোনখিনি ছাবজেক্টছ আছে হিষ্ট্ৰী জিঅ'গ্ৰাফী পলিটি সেইখিনি জানাটো ইম্পৰ্টেণ্ট কিন্তু এই কম্পিটিটিভ এক্সামছৰ পৰা এইবিলাক ছাবজেক্টছ গুচাই দিলেও বহুত বেছি একো ডিফাৰেঞ্চ নাহে কাৰণ ইয়াতে প্ৰেক্টিকেলি এইখিনি বস্তুৰ একো এপ্লিকেবল নাই কাৰণ অলৰেডি আপোনালোকে স্কুল লেভেলত পঢ়ি আহিছে কাৰণ ডিগ্ৰী পাছ কৰাৰ পিছতহে APSC দিব পাৰে বা এনেকুৱা কম্পিটিটিভ মষ্ট অফ দি কম্পিটিটিভ এক্সামছ আপোনালোকে গ্ৰেজুৱেট হৈ পেলাই দিব পাৰে বা হায়াৰ ছেকেণ্ডেৰী পাছৰ থাকে মেট্ৰিক পাছ থাকে স্কুল লেভেলতে এইবিলাক ছাবজেক্টছ পঢ়ি আহিছে বাৰেপেটি ঘূৰাই আকৌ একেখিনি পঢ়ি থকা দৰকাৰ নাই অলপ হ'লেও বেছিক নলেজ থাকে তাজমহল ক'ত আছে সেইটো চবেই জানে আগ্ৰা চ' এইখিনি বস্তু আকৌ পৰীক্ষাত অহাটো ইমান ইম্পৰ্টেণ্ট নহয় বেটেল অফ প্লেচি বেটেল অফ বুকছৰ বাৰেপেটি সুধি থকাটো ইম্পৰ্টেণ্ট নহয় এইবিলাক এবাৰ পঢ়িলে হৈ যায় এইবিলাক বাৰেপেটি ৰিপিট কৰি থকাটো জনাটো দৰকাৰ নাই আৰু আজিকালি গুগল আছে আপোনালোকৰ চাৰ্চ ইঞ্জিন আছে বহুতখিনি আজিকালিতো আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চ আছে AI আছে চ' সেইটোৰ জামানত আকৌ এইখিনিকে বাৰেপেটি কৰি থকা কি দৰকাৰ কিন্তু ইয়াতে ক্ৰিটিকেল এনালাইচিছ কোৱান্টিটেটিভ এপ্টিটিউড ৰিজনিং যদি তেনেকুৱা টাইপৰ কুৱেশ্যনছ আহে তেতিয়াহ'লে আপোনালোকৰ ইয়াতে IQ লেভেলটো চেক কৰিব পৰা যায় আৰু ৰিয়েল লাইফত আপোনালোকে তেনেকুৱা ধৰণৰ কিবা প্ৰব্লেম পালে মানে ক্ৰিটিকেল এনালাইচিছ কৰি পেলাই কেনেকৈ প্ৰব্লেমটো ছল্ভ কৰিব পাৰিব এথিকেল ডিলেমাবিলাক কেনেকৈ টেকেল কৰিব পাৰিব সেইখিনি বস্তু ইয়াতে টেষ্ট কৰিব পৰা যায় কেণ্ডিডেটছৰ সেইকাৰণে আপোনালোকে দেখিছে যেতিয়া আপোনালোকে MBA কৰিব বা তেনেকুৱা ধৰণৰ কিছুমান প্ৰফেচনেল কৰ্চেছ কৰিব যেতিয়া আপোনালোকে ডাঙৰ কিবা এটা কোম্পানীত চাকৰি কৰিবলৈ যাব বা কেম্পাছিং কৰিব তেতিয়া আপোনালোকৰ নট অনলি পাৰ্চনেল ইণ্টাৰভিউ তাতে এটা টেষ্ট হয় যেনেকৈ ধৰক গুগল হওক মাইক্ৰ'ছফ্ট হওক যেতিয়া MBA কেণ্ডিডেটছবিলাকৰ কাৰণে তাতে ৰিক্ৰুইটমেণ্ট ড্ৰাইভ হয় তেতিয়া তেওঁলোকৰ এটা প্ৰথমতে ইয়াতে ৰিটেন এক্সামিনেশ্যন হয় ৰিটেন মানে এপ্টিটিউড টেষ্ট এটা হয় তাতে ক্ৰিটিকেল এনালাইচিছ ৰিজনিং কোৱান্টিটেটিভ এপ্টিটিউড ইংলিছ গোটেইবিলাক বস্তু থাকে কিন্তু এই হিষ্ট্ৰী জিঅ'গ্ৰাফী পলিটি ইকনমি এইবিলাক নাথাকে ঠিক আছে আৰু কিছুমানৰ কাৰেণ্ট এফেয়াৰ্ছ থাকে কাৰেণ্ট এফেয়াৰ্ছ মানে এই ইকনমিক্স আৰু ফাইনেন্স ৰিলেটেড কাৰেণ্ট এফেয়াৰ্ছ তাতে আহে আৰু মোৰ মতে এইখিনি বস্তু ইম্পৰ্টেণ্ট কাৰেণ্ট এফেয়াৰ্ছ ৰিজনিং ক্ৰিটিকেল এনালাইচিছ কোৱান্টিটেটিভ এপ্টিটিউড চ' এইখিনি ইম্পৰ্টেণ্ট ইংলিছ ইম্পৰ্টেণ্ট অসমীয়া ৰিজনেল লেংগুৱেজ পেপাৰ এখন ইম্পৰ্টেণ্ট এনেকুৱা ধৰণৰ কম্পিটিটিভ এক্সামছত বাকী অন্য যোনখিনি হিষ্ট্ৰী জিঅ'গ্ৰাফী পলিটি ইকনমি আছে এইবোৰ স্কুল লেভেলত পঢ়ি আহিছোঁ বাৰেপেটি আকৌ আহি থকা কি দৰকাৰ যদি প্ৰেক্টিকেলি ইউজ তেনেকুৱা নহয় এইবিলাক ছাবজেক্টছৰ জানাটো ইম্পৰ্টেণ্ট বেচিক্সখিনি জানিলে হৈ গ'ল বাৰেপেটি জানি থকা ইম্পৰ্টেণ্ট নহয় খালি এতিয়া কথাটো হ'ল যে চৰাইদেউ মৈদাম ক'ত আছে সেইটো আপোনালোকে অলৰেডি পঢ়ি আহিলে খালি চৰাইদেউ মৈদাম এতিয়া ৱৰ্ল্ড হেৰিটেজ চাইট হ'ল
কিয় হ'ল কেতিয়া হ'ল সেইখিনি বস্তু জনাটো ইম্পৰ্টেণ্ট সেইটো কাৰণে কাৰেণ্ট এফেয়াৰ্ছ দৰকাৰ আৰু কাৰেণ্ট এফেয়াৰ্ছটো বহুত ইম্পৰ্টেণ্ট কাৰেণ্ট এফেয়াৰ্ছৰ কুৱেশ্যনছ ইয়াতে আহিব লাগে ঠিক আছে মই মোৰ মতামত দিলোঁ ইমানখিনিয়ে যে এনেকুৱা ধৰণৰ এক্সাম পেটাৰ্ণ চিলেবাছ হ'ব লাগে বাকী আপোনালোকৰ নিজৰ নিজৰ মতামত কমেণ্ট ছেকশ্যনত দিয়ক কোনোবা যদি মোৰ লগত ডিছএগ্ৰী কৰিছে তথাপিতো একো নাই আৰামছে আপোনালোকে নিজৰ ভিউ পইণ্টটো ইয়াতে দিব পাৰে কমেণ্ট ছেকশ্যনত একো কথা নাই মই ইমান একো পাৰফেক্ট নহয় একো ডাঙৰ একো ফালি অহা নাই ঠিক আছে চ' সেইটো কাৰণে মোৰো ভুল হ'ব পাৰে চ' আপোনালোকে নিজৰ মতামত দিয়ক মই যোনখিনি কথা ক'লোঁ সেইখিনি আপোনালোকে কাউণ্টাৰ কৰি পেলাই ক'ব পাৰে খালী কথাটো হ'ল যে কমেণ্ট ছেকশ্যনত আপোনালোকে শ্লেং লেংগুৱেজ ইউজ নকৰিব বা কোনো কমিউনিটি কাষ্টক বা ৰিলিজনক টাৰ্গেট কৰি একো কথা নক'ব আৰামছে কমেণ্টবিলাক ভালকৈ কৰক কাৰণ মই আগতেও দেখিছোঁ কিছুমান কমিউনিটি কাষ্ট ৰিলিজনক টাৰ্গেট কৰা কমেণ্টবিলাক মই কমেণ্টবিলাক ব্লক কৰিবলগীয়া হৈছে তেনেকুৱা ধৰণৰ আৰু লগতে কোনো পলিটিকেল পাৰ্টিৰ কথা ইয়াতে নক'ব জাষ্ট আপোনালোকে নিজৰ ভিউ পইণ্টটো দিয়ক ইয়াতে বিজেপি কংগ্ৰেছ লৈ পেলাই ইয়াতে ফাইট নকৰাটো মই ভাল পাম এডুকেশ্যনেল চেনেলত ঠিক আছে এনে জাষ্ট আপোনালোকে নিজৰ নিজৰ ভিউ পইণ্ট দিয়ক বাকী লেটছ চি কি হয় এতিয়া বৰ্তমান কিন্তু APSCৰ মোৰ মতে এনেকুৱা ধৰণৰ পেটাৰ্ণ হ'লে ভাল হয় কিন্তু যোনটো চিলেবাছ চলি আছে সেইটো চিলেবাছ যদি চেঞ্জ নকৰেও তেতিয়াহ'লে তথাপিতো সেই কোচিং ইনষ্টিটিউটে নপঢ়োৱা কুৱেশ্যনছ অহাটো ইম্পচিবল তেনেকুৱা ধৰণৰ কোনো পইণ্টে কুৱেশ্যন পেপাৰ APSCয়ে ছেট কৰিব নোৱাৰে ঠিক আছে কাৰণ এটা অফিচিয়েল চিলেবাছ থাকে চিলেবাছৰ মতে কোচিং ইনষ্টিটিউশ্যনছবিলাকে পঢ়ুৱাই সেইটোৰ মতে পৰীক্ষাত আহে তেতিয়া গৈ পেলাই পাৰেগৈ আৰু এনেকুৱা নহয় যে চিলেবাছৰ লগত একেবাৰে 100% কমন আহে কোচিং ইনষ্টিটিউশ্যনৰ পৰা এটাও কুৱেশ্যন নাহে ডাইৰেক্টলি ঠিক আছে আপোনালোকে গোটেইবিলাক বস্তু পঢ়ি থাকিলে অধ্যয়ন কৰি থাকিলে কোচিং ইনষ্টিটিউশ্যনছৰ নোটছবিলাক পঢ়িলে নিজৰ ফালৰ পৰা কিছুমান বস্তু পঢ়িলে ইউটিউবৰ ভিডিঅ' চালে বেলেগ বেলেগ ৱেবছাইট চালে সেই গোটেইবিলাক কম্পাইল কৰাৰ পাছত গৈ পেলাই পৰীক্ষাত গৈ পেলাই আপোনালোকে কেনেবাকৈ গৈ পেলাই এনচাৰ্ছ কৰিব পাৰেগৈ প্ৰিলিমছত জেনেৰেল ষ্টাডিজ পেপাৰখনত 200ৰ ভিতৰত যেনে তেনে 80-90 মাৰ্কছ স্ক'ৰ কৰিব পাৰেগৈ ঠিক আছে কথাটো তেনেকুৱা ধৰণৰ কোচিং ইনষ্টিটিউটৰ পৰা ডাইৰেক্টলি কুৱেশ্যনছ এটাও নাহে কোনো পইণ্টে কোনেও ক'ব নোৱাৰে যে এইটো ডাইৰেক্ট কুৱেশ্যন APSCয়ে কপি পেষ্ট কৰিছে ঠিক আছে চ' সেইটো ভুল হ'ব আমাৰ চিফ মিনিষ্টাৰ দেৱৰ সেইটো বস্তু হয়তো ভুলকৈ কৈছে তেনেকুৱা ধৰণৰকৈ কুৱেশ্যনছ নাহে আৰু বাকী এগ্ৰেছিভ মাৰ্কেটিংটো কমাব লাগে এগ্ৰেছিভ মাৰ্কেটিংটো সেইটো হয় বাৰু মোৰো দেখি পেলাই অশান্তি লাগে কেতিয়াবা ইমান বেছি এগ্ৰেছিভ মাৰ্কেটিং কৰিব নালাগে কিন্তু কোচিং ইনষ্টিটিউশ্যনছবিলাক বেন কৰি দিব নালাগে কোচিং ইনষ্টিটিউশ্যনছ ইম্পৰ্টেণ্ট হয়তো যোনবিলাক ইকনমিকলি উইকাৰ ছেকশ্যনছৰ পৰা বিলং কৰে যিসকলে গাঁৱত থাকে তেওঁলোকৰ কাৰণে অনলাইন ক্লাছেছ এভেইলেবল কৰাব লাগে অনলাইন ক্লাছেছ বাৰু এভেইলেবল আছে খালি যোনটো ফিজ ষ্ট্ৰাকচাৰ সেইটো অলপ কমাব লাগে স্কলাৰশ্বিপ বেচিছত কৰাব লাগে বা গভাৰ্মেণ্টেও তেওঁলোকক স্কলাৰশ্বিপ দিব লাগে বা কোচিং ইনষ্টিটিউশ্যনছবিলাকক গভাৰ্মেণ্টৰ লগত গভাৰ্মেণ্টে নিজেও টাই আপ কৰিব লাগে কোচিং ইনষ্টিটিউশ্যনছবিলাকক চ' অলপ কম দামত কোৰ্ছ মেটেৰিয়েলছ বা কোচিং প্ৰভাইড কৰিব পাৰে চ' তেনেকুৱা ধৰণৰ কিছুমান ফেচিলিটিছ আনিব লাগে কিন্তু এজ এ হ'ল গোটেই বস্তুটো স্ক্ৰেপ কৰি দিয়াটো ইয়াতে ৰং হ'ব ঠিক আছে মই মোৰ ফালৰ পৰা এইখিনিয়ে ক'ব বিচাৰিলোঁ বাকী আপোনালোকে যদি আপকামিং এক্সামছবিলাকৰ কাৰণে প্ৰিপেৰেশ্যন কৰি আছে তেতিয়াহ'লে কিছুমান কোৰ্ছ মেটেৰিয়েলছ এভেইলেবল আছে মোৰ ওচৰত আপোনালোকে ল'ব পাৰে গোটেইখিনি PDF ফৰ্মেটত এভেইলেবল আছে MCQs ফৰ্মেটত বাকী মেথছ এপ্টিটিউড নিউমেৰিকেলছবিলাকৰ কাৰণে বা ৰিজনিংবিলাকৰ কাৰণে ষ্টেপ বাই ষ্টেপ এক্সপ্লেনেশ্যন ফৰ্মুলা গোটেইখিনি পাই যাব এজ পাৰ অফিচিয়েল চিলেবাছ যোনখিনি লাগে ছ'চিয়েল ছায়েন্সৰ ছাবজেক্টছবিলাক হিষ্ট্ৰী জিঅ'গ্ৰাফী পলিটি ইকনমি জেনেৰেল নলেজ ছায়েন্স এণ্ড টেকনলজি এনভাইৰনমেণ্ট ইক'লজি কাৰেণ্ট এফেয়াৰ্ছ ইংলিছ আছামিজ মেথছ এপ্টিটিউড ৰিজনিং গোটেইবিলাক কাৰেণ্ট এফেয়াৰ্ছ গোটেইবিলাক বস্তু ইয়াতে ইনক্লুডেড আছে চ' গুৱাহাটী হাইকোৰ্টৰ জুডিচিয়েল এছিষ্টেণ্টৰ এটা ফুল কোৰ্ছ এভেইলেবল আছে 350ত গুৱাহাটী হাইকোৰ্টৰ জুডিচিয়েল এছিষ্টেণ্ট যোনটো ইটানগৰ ব্ৰাঞ্চ আছে 28 মাৰ্চত পৰীক্ষা আছে তাৰ কাৰণে এটা ফুল কোৰ্ছ এভেইলেবল আছে 200ত গুৱাহাটী হাইকোৰ্টৰ মাল্টিটাস্কিং ষ্টাফৰ কাৰণে ফুল কোৰ্ছ এভেইলেবল আছে 325ত এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব 9706557851 PNRD আছামৰ ফুল কোৰ্ছ এভেইলেবল আছে 250ত আছাম ৱেৰ হাউচৰ ফুল কোৰ্ছ এভেইলেবল আছে 250ত এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব 9706557851 DME গ্ৰেড 3 DSS DME গ্ৰেড 3 নন টেকনিকেলৰ ফুল কোৰ্ছ এভেইলেবল আছে 350ত আৰু লগতে টেকনিকেলখিনিও এই কোৰ্ছটো কিনিব পাৰে কাৰণ টেকনিকেল আৰু নন টেকনিকেলৰ চিলেবাছ একে টেকনিকেলখিনিৰ যিখিনি পোষ্ট থাকে নাৰ্ছ থাকিব লেবৰেটৰী টেকনিচিয়ান থাকিব তেওঁলোকৰ কাৰণে বেলেগ বেলেগ বিভিন্ন ধৰণৰ কিছুমান ছাবজেক্টৰ কুৱেশ্যনছ আহিব পাৰে সেইখিনি বাৰু মোৰ তাত নাই কাৰণ আপোনালোকে কোনটো পৰীক্ষাৰ কাৰণে এপ্লাই কৰে কেনেকুৱা কি আহিব সেইটো নাজানো কিন্তু টেকনিকেল আৰু নন টেকনিকেলৰ যোনটো জেনেৰেল চিলেবাছ আছে GK মেথছ কাৰেণ্ট এফেয়াৰ্ছ সেইখিনি বস্তু এই নন টেকনিকেলৰ কোৰ্ছটো ল'লেও কভাৰ হৈ যাব 350ত APSC কালচাৰেল ডেভেলপমেণ্ট অফিচাৰ এইবাৰ পোষ্ট ওলাব বুলি ভাবিছোঁ তাৰ কাৰণে ফুল কোৰ্ছ এভেইলেবল আছে 175ত কটন ইউনিভাৰ্চিটি আৰু IIT গুৱাহাটীৰ জুনিয়ৰ এছিষ্টেণ্টৰ ফুল কোৰ্ছ এভেইলেবল আছে 300ত এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব 9706557851 ADRE 3.0 ফুল কোৰ্ছ এভেইলেবল আছে 300ত এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব 9706557851 BTC ফৰেষ্ট ৰেঞ্জাৰ আৰু ফৰেষ্ট গাৰ্ডৰ ফুল কোৰ্ছ এভেইলেবল আছে 275ত এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব 9706557851 আছাম পুলিচ ছাব ইনস্পেক্টৰ এছিষ্টেণ্ট জেইলৰ ফৰেষ্টাৰ কনষ্টেবল গ্ৰেড
A4 আৰু অন্যান্য পোষ্টসমূহৰ কাৰণে ফুল কোৰ্ছ এভেইলেবল আছে 300ত এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব আসাম কম্পিটিটিভ এক্সামছ বুলি এটা ফুল কোৰ্ছ এভেইলেবল আছে 400ত এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব ইয়াতে অসমৰ যিকোনো কম্পিটিটিভ এক্সামছৰ কাৰণে ইয়াতে প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰ্ছ পাই যাব বহুতখিনি 30+ কুৱেশ্যন পেপাৰ্ছ পাই যাব উইথ এনচাৰ কিজ লগতে ষ্টাডি মেটেৰিয়েলছ পাই যাব এজ পাৰ চিলেবাছ ADRE আসাম পুলিচ DSS DME গুৱাহাটী হাইকোৰ্ট APSC ডিপাৰ্টমেণ্টেল এক্সামছৰ ইয়াতে ষ্টাডি মেটেৰিয়েলছ পাই যাব 400ত এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব 9706557851 APSC CDPৰ কাৰণে ফুল কোৰ্ছ এভেইলেবল আছে ইংলিছ আৰু জেনেৰেল নলেজৰ ওপৰত 200ত APSC ৰিচাৰ্চ এছিষ্টেণ্ট ফাইনেন্স বাজেটৰ ফুল কোৰ্ছ এভেইলেবল আছে 300ত এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব 9706557851 34খন প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰ্ছৰ ছেটছ এভেইলেবল আছে উইথ এনচাৰ কিজ 125 ৰুপিছত এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব বাকী কোৰ্ছবিলাকত কাৰেণ্ট এফেয়াৰ্ছ আৰু এক্সাম অৰিয়েণ্টেড মেথছ এপ্টিটিউড নিউমেৰিকেলছ ইনক্লুডেড আছে কোনোবাই যদি বেলেগকৈ ল'ব বিচাৰে কাৰেণ্ট এফেয়াৰ্ছ 100 আৰু মেথছ এপ্টিটিউড নিউমেৰিকেলছ উইথ ষ্টেপ বাই ষ্টেপ এক্সপ্লেনেশ্যন ফৰ্মুলা 100 ৰুপিছত এভেইলেবল আছে এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব 9706557851 APSC ফৰেষ্ট ৰেঞ্জাৰ সইল কনজাৰ্ভেশ্যন ৰেঞ্জাৰ ফুল কোৰ্ছ এভেইলেবল আছে ইংলিছ আৰু জেনেৰেল নলেজৰ ওপৰত 350ত এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব আসাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটিৰ নন টিচিং পষ্টবিলাকৰ কাৰণে ফুল কোৰ্ছ এভেইলেবল আছে 300ত আৰু লগতে APSC এছিষ্টেণ্ট ইঞ্জিনিয়াৰ জুনিয়ৰ ইঞ্জিনিয়াৰ ফুল কোৰ্ছ এভেইলেবল আছে জেনেৰেল ষ্টাডিজ আৰু ইংলিছ গ্ৰামাৰৰ ওপৰত 250ত এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব 9706557851 আৰু মোৰ পৰা কোৰ্ছ ল'লে আপডেটেড কাৰেণ্ট এফেয়াৰ্ছবিলাক লাইফ টাইম পাই থাকিব তাৰ কাৰণে কোনো ফাৰ্ডাৰ পে'মেণ্ট কৰিব নালাগে প্ৰত্যেক মাহৰ বিগিনিং বা ষ্টাৰ্টিঙত এটা ৰিমাইণ্ডাৰ মেছেজ দিলে হ'ল যে প্ৰিভিয়াছ মান্থ বা লাষ্ট মান্থৰ কাৰেণ্ট এফেয়াৰ্ছ লাগে মই লগে লগে আপোনালোকৰ সৈতে শ্বেয়াৰ কৰি দিম কোনোবা যদি ইণ্টাৰেষ্টেড কেণ্ডিডেটছ আছে এইটো নম্বৰ হোৱাটছএপ কৰি জনাওক 9706557851 আপোনালোকক কোনটো কোৰ্ছ লাগে কোৰ্ছৰ কণ্টেণ্টছখিনি শ্বেয়াৰ কৰিম লগতে পে'মেণ্টৰ লিংক দি দিম পে'মেণ্ট কৰাৰ লগে লগে গোটেই কোৰ্ছটো নিজৰ হোৱাটছএপত PDF ফৰ্মেটত পাই যাব আৰু ইয়াতে যোনটো হোৱাটছএপ নাম্বাৰ দিয়া আছে সেইটো অনুগ্ৰহ কৰি কল নকৰিব এইটো জাষ্ট হোৱাটছএপ মেছেজৰ কাৰণে এভেইলেবল কলৰ কাৰণে এভেইলেবল নহয় আৰু কোনোবাই যদি আগতে মোৰ পৰা কিবা কোৰ্ছ মেটেৰিয়েলছ লৈ থৈছিলে এবাৰ জনাই দিব তেতিয়া আগৰ মেটেৰিয়েলছখিনি বাদ দি যোনখিনি নতুন মেটেৰিয়েলছ লাগিব সেইখিনি ল'লে হ'ল তেতিয়া প্ৰাইচটো অলপ কমি যাব বাকী ভিডিঅ' ডেছক্ৰিপশ্যন আৰু কমেণ্ট ছেকশ্যন চেক কৰক তাতে কোৰ্ছখিনিৰ কথা আৰু এবাৰ উল্লেখ কৰি দিয়া আছে লগতে মোৰ আৰু এটা চেনেল আছে অসম আইকিউ বুলি সেই চেনেলটোৰ লিংকটো ভিডিঅ' ডেছক্ৰিপশ্যন শ্বেয়াৰ কৰিছোঁ আপোনালোকে সেইটো চেনেলত ছাবস্ক্ৰাইব কৰিব পাৰিব চ' ভৱিষ্যতলৈ এনেকুৱা ধৰণৰ কম্পিটিটিভ এক্সামছবিলাক দিয়াৰ ক্ষেত্ৰত আৰু অলপ এক্সট্ৰা গাইডেঞ্চ পাই যায় বাকী মোৰ ভিডিঅ'ছবোৰ চাই যদি ভাল পায় মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে আপোনালোকৰ যিমানখিনি ফেমিলি ফ্ৰেণ্ডছ ৰিলেটিভছ আৰু চিনাকি এক্সপিৰিয়েঞ্চ আছে তেওঁলোকৰ লগত মোৰ চেনেলটো শ্বেয়াৰ কৰিব লগতে কমেণ্ট ছেকশ্যনত জনাব কিবা যদি কুৱেশ্যন থাকে ডাউট থাকে মই নিশ্চয় আপোনালোকৰ কুৱেশ্যনছ আৰু ডাউটছবিলাকৰ ৰিপ্লাই দিবলৈ চেষ্টা কৰিম বাকী আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰি আপোনালোক সকলোৰে পৰা বিদায় ল'লোঁ কাইলৈ পুনৰ এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ সন্মুখত উপস্থিত হ'ম তেতিয়ালৈকে ভালকৈ প্ৰিপেৰেশ্যন কৰি থাকক সকলোলৈ অল দি বেষ্ট থাকিলে বাই এণ্ড টেক কেয়াৰ ফ্ৰেণ্ডছ ভাৰত মাতা কি জয় জয় আই অসম